আসসালামু আলাইকুম এভৰিৱান ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰজ্ঞান ভাৰতীয় স্কুটি স্কিমৰ মেৰিট লিষ্টৰ কথা আলোচনা কৰিম ইয়াৰ পিছৰবাৰ 2023 চনত যেতিয়া স্কুটি প্ৰদান কৰিছিল তেতিয়া কোনো ধৰণৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছ নাছিল। এখন লিষ্ট ওলাইছিল মেৰিট লিষ্ট বৰ্ডৰ হাততে ৰিজাল্টৰ যিখন ৰেকৰ্ড আছিল সেই ৰেকৰ্ড অনুযায়ী এখন লিষ্ট ওলাইছিল মেৰিট লিষ্ট আৰু এই মেৰিট লিষ্টখন প্ৰত্যেক ডিষ্ট্ৰিক্টত থকা শ্বৰুম যিবিলাক আছে গাড়ীৰ শ্বৰুম আছে সেই শ্বৰুমত সিহঁতে লিষ্টখন দি দিছিল আৰু শ্বৰুমৰ মহাজনে এই লিষ্ট অনুযায়ী ছাত্ৰ ছাত্ৰীসকলক কল কৰি সিহঁতে ছাত্ৰ ছাত্ৰীসকলক জনাই দিছিল যে ডকুমেণ্টছ কি লাগিব সেইমতে আৰু ছাত্ৰ ছাত্ৰীসকলে ডকুমেণ্টছ জমা দিছিল। কিন্তু ইয়াত এটা প্ৰব্লেম হ'ব পাৰে যে কিছুমান ছাত্ৰ ছাত্ৰীসকল যিখন নম্বৰ দিছিল সেই নম্বৰখন এতিয়া ইনএক্টিভ হৈ থাকিব পাৰে, এক্টিভ নাথাকিব পাৰে। সেই ছাত্ৰ ছাত্ৰীসকলে কি কৰিব? আৰু ময়ো এজন এই স্কুটি পুৰস্কাৰ পোৱা এজন ছাত্ৰ হওঁ। 2022 চনত মই স্কুটি পাইছিলোঁ। 2022 চনত যেতিয়া মোৰ মেৰিট লিষ্টত নাম আহিছিল মোৰ লগৰ বন্ধুসকলক কল আহিছিল, কিন্তু মোৰ ওচৰলৈ একো কল অহা নাছিল। কিবা কাৰণত নাছিল মই নাজানো, কিন্তু মই সেইমতে মেৰিট লিষ্টখন চাই শ্বৰুমখন ক'ত আছিল সেই শ্বৰুমত মই লগত কণ্টেক্ট কৰিছিলোঁ আৰু ডকুমেণ্টখিনি লৈ মই নিজে গৈ শ্বৰুমত দি আহিছিলোঁ। মোক কোনো ধৰণৰ সিহঁতে কণ্টেক্ট কৰা নাছিলে। তেনেকুৱা প্ৰব্লেম এইবাৰো হ'ব পাৰে তোমালোকৰ নাম্বাৰ ইনএক্টিভ আছে আৰু হ'ব পাৰে কিবা কাৰণত তোমালোকক কল নকৰে। তোমালোকে এইটো লৈ চিন্তিত হৈ নাথাকিবা। তোমাৰ যিখন ডিষ্ট্ৰিক্টত তুমি পঢ়িছা, যিখন ডিষ্ট্ৰিক্টত তোমাৰ স্কুল কলেজখন আছিল সেইখন ডিষ্ট্ৰিক্টৰ শ্বৰুমত গৈ তোমালোকে খবৰ লৈ থাকিবা যে কোনখন শ্বৰুমত তোমাৰ লিষ্টখন আছে আৰু সেইমতে সেই শ্বৰুমতে তোমালোকে কাগজ পাতি জমা দিব লাগিব আৰু সেইমতে সিহঁতে তোমালোকক স্কুটিখন দি যাব। তোমালোকে ইয়াত অলপ হেলা নকৰিবা, কাৰণ অলপখিনি ভুলৰ কাৰণে তোমালোকে এইটোৰ পৰা বঞ্চিত হ'ব পাৰা, এৱাৰ্ডৰ পৰা। তোমালোকে সতৰ্ক থাকিবা আৰু ভিডিঅ'খন শ্বেয়াৰ কৰিবা বেলেগ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যাতে সিহঁতেও সুবিধাখিনি পাই যায় আৰু ইয়াত কোনো ধৰণৰ প্ৰব্লেম সিহঁতে ফেচ নকৰে। তোমালোকে ভিডিঅ'খন শ্বেয়াৰ কৰিবা আৰু এই চেনেলখন ছাবস্ক্ৰাইব কৰি চেনেলখনৰ সৈতে তোমালোকে থাকি যাবা আৰু মই নতুন কিবা আপডেট পালে তোমালোকক দি থাকিম। আৰু কিবা প্ৰব্লেম হ'লে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা, মই এনচাৰ দিবলৈ ট্ৰাই কৰিম। বাই ষ্টুডেণ্ট, আসসালামু আলাইকুম।